নমস্কাৰ মোৰ সকলো বন্ধু বান্ধৱীলৈ আশা কৰোঁ সকলো ভালে আছে। আমি পাৰ্ট নম্বৰ 2 ভিডিঅ'টোত কমতা ৰাজ্যৰ কথা পঢ়ি আহিছিলোঁ। আজি আছিলে অৰিমত্ত ৰজাৰ কথা। ঠিক আছে, অৰিমত্তৰ কথা। এইটো হৈছে আমাৰ পাৰ্ট নম্বৰ 3 ভিডিঅ', পাৰ্ট নম্বৰ 3। আপোনালোকে হয়তো ভিডিঅ'বোৰ চাই ভাল পাইছে নে নাই আপোনালোকে জানিব, কমেণ্টত এবাৰ জনাব। আজি সেইবাবে আপোনালোকৰ বাবে অলপ উন্নতি কৰি মানে অলপ কষ্ট কৰি মই আপোনালোকৰ বাবে নিজে লিখি আনিছোঁ মেইন পইণ্টবোৰ আপোনালোকৰ ভিডিঅ'টো চাবলৈ সুবিধা হ'ব সেইবাবে। ঠিক আছে, যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব বা ভাল লাগিছে, আগৰবোৰ ভিডিঅ' ভাল লাগিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ ইয়াৰ মাজতে, আপোনালোকে ভিডিঅ'টো ষ্টাৰ্টিঙতে গুচি নাযাব। ঠিক আছে, আপোনালোকে 5 মিনিট টাইমটো ভিডিঅ'টো চাওক। তাৰপিছত আপোনালোকৰ কুৱেশ্যনবোৰ কেনে লাগিছে বা কি হিচাপত মই আপোনালোকক বুজাইছোঁ সেইটো চাওক। তাৰপিছত আপোনালোকে 5 মিনিট চোৱাৰ পিছত যদি ভাল নালাগে আপোনালোকে গুচি যাব। যদি আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা একো শিকিব পৰা নাই, তেনেহ'লে আপোনালোকে মোৰ চেনেলটো আনছাবস্ক্ৰাইব মাৰি দিব। ঠিক আছে, যদিহে আপোনালোকৰ এইখিনিৰ পৰা কিবা শিকিব পাৰিছে বা ভাল লাগিছে আপোনালোকৰ বা পৰীক্ষাত আপোনালোকৰ কিবা উন্নতি হ'ব বুলি ভাবিছে, তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো বেছি দেৰি নকৰোঁ, আপোনালোকে কুৱেশ্যনবোৰ চাওক, কেনে লাগে চাই লওক। ঠিক আছে, আমাৰ আছিলে আজি অৰিমত্তৰ কথা। অৰিমত্ত এইটো হৈছে আপোনালোকৰ পাৰ্ট নম্বৰ 3 ভিডিঅ'। মই প্ৰথমতে আপোনালোকক কৈ দিছোঁ, পাৰ্ট নম্বৰ 1 আৰু 2 ভিডিঅ'টো আমাৰ প্লে'লিষ্টত পাই যাব, সেইটো আপোনালোকে চাব পাৰে। ঠিক আছে, তেনেহ'লে বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ। প্ৰাচীন কামৰূপৰ ৰজা, ঠিক আছে, অৰিমত্ত। কোন প্ৰাচীন কামৰূপৰ ৰজা হৈছে আমাৰ অৰিমত্ত। এইটো আমাৰ মাজুলী ৰত্নপুৰত ৰাজধানী পাতিছিলে। অৰিমত্তৰ এইটো মাজুলী ৰত্নপুৰত কোনে ৰাজধানী পাতিছিলে? এইটো আহিব আমাৰ ৰামচন্দ্ৰই। ঠিক আছে, ৰামচন্দ্ৰইহে মাজুলীৰ ৰত্নপুৰত যে আছে ৰাজধানী পাতিছিলে। ৰামচন্দ্ৰই, ঠিক আছে, ৰামচন্দ্ৰই তেওঁৰ সুন্দৰী মহিষীক ব্ৰহ্মপুত্ৰলৈ উচৰ্গা কৰে। তেওঁৰ যি তিৰোতা, মানে সুন্দৰী মহিষী মানে তিৰোতা, ঠিক আছে, তিৰোতাক ক'ত উচৰ্গা কৰে? ব্ৰহ্মপুত্ৰলৈ। এই ব্ৰহ্মপুত্ৰৰ উৰসত ৰাণীৰ অৰিমত্ত নামৰ সন্তান জন্ম হয়। এই অৰিমত্ত যে আহিছে আমাৰ, এইটো হৈছে আমাৰ অৰিমত্ত জন্ম হয় কাৰ পৰা? ৰামচন্দ্ৰৰ পৰা। এই ৰামচন্দ্ৰই সুন্দৰী মহিষীক উচৰ্গা কৰি দিয়ে ক'ত? ব্ৰহ্মপুত্ৰত উচৰ্গা কৰি দিয়ে। এই উচৰ্গা কৰাৰ পিছতে আমাৰ অৰিমত্ত নামৰ যি ৰজাজন, এইজনৰ জন্ম হয়। ঠিক আছে, এইটো কথা আপোনালোকে মনত ৰাখিব। অৰিমত্তই যুদ্ধত কাক হত্যা কৰে? অৰিমত্তই নিজৰ পিতৃ ৰামচন্দ্ৰকে হত্যা কৰে। চাই লওক, ৰামচন্দ্ৰ যে আছিলে অৰিমত্তৰ পুত্ৰ আছিলে, অৰিমত্তই যুদ্ধত ৰামচন্দ্ৰক হত্যা কৰে। ঠিক আছে, পিছত অৰিমত্তৰ ৰাজ্য কামৰূপৰ বেতনৰ পৰা নগাঁৱৰ ৰহালৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে আছিলে। মানে অৰিমত্তৰ ৰাজ্য ক'ৰ পৰা ক'লৈ বিস্তৃত আছিলে বুলি আপোনালোকৰ কুৱেশ্যন আহিব পাৰে, সেইবাবে মই এইটো লিখি ৰাখিছোঁ। কামৰূপৰ বেতনৰ পৰা নগাঁৱৰ ৰহালৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিস্তৃত আছিলে। এইটো কথা আপোনালোকক উল্লেখ কৰাই দিছোঁ। আৰু অৰিমত্তৰ পুত্ৰ কোন আছিলে? অৰিমত্তৰ পুত্ৰ আপোনালোকৰ কুৱেশ্যন বনিব পাৰে এতিয়া, অৰিমত্তৰ পুত্ৰ কোন? জঙল বলহু। এই জঙল বলুহৈ আকৌ কি কৰিছিলে? এই জঙল বলুহৈয়ে নগাঁৱৰ চহৰীয়া মৌজাত ৰাজ্য পাতে। ক'ত ৰাজ্য পাতে? নগাঁৱৰ চহৰীয়া মৌজাত। ঠিক আছে, ক'ত? মনত ৰাখিব, এইটো আপোনালোকৰ কুৱেশ্যন বনিব। অৰিমত্তৰ পুত্ৰ জঙল বলহু, আৰু জঙল বলুহে ক'ত মানে ৰাজ্য স্থানান্তৰিত কৰে? নগাঁৱৰ চহৰীয়া মৌজাত। ঠিক আছে, এতিয়া আপোনালোকৰ কুৱেশ্যন আহিব পাৰে, অৰিমত্তৰ ৰাজধানী বৰ্তমান আপুনি ক'ত বুলি জানে? অৰিমত্তৰ ৰাজধানী ৰঙিয়াৰ ওচৰৰ বৈদগড়ত। ঠিক আছে, ৰঙিয়াৰ ওচৰৰ যি বৈদগড়ত অৰিমত্তৰ ৰাজধানী আছিল বুলি আমি জানিব পাৰোঁ বৰ্তমান সময়ত। ঠিক আছে, অৰিমত্তক আকৌ হত্যা কৰে কোনে? অৰিমত্তক আমাৰ হত্যা কৰে ফেঙুৱা নামৰ হাজো অঞ্চলৰ এজন ৰজাই। অৰিমত্তক এতিয়া কোনে হত্যা কৰে? আপোনালোকৰ কুৱেশ্যন আহিব পাৰে, ফেঙুৱা নামৰ হাজো অঞ্চলৰ এজন ৰজাই। ঠিক আছে, তাৰপিছত আপোনালোকৰ কুৱেশ্যন আহিব পাৰে, অৰিমত্তৰ শেষৰজন ৰজা কোন? অৰিমত্তৰ যি শেষৰজন ৰজা আছে, শেষৰজন ৰজা হৈছে মৃগাংক। ঠিক আছে,
আমি অৰিমত্তৰ কথাৰ যিখিনি আপোনালোকৰ কুৱেশ্যন আহিব পাৰে বা আমাৰ অসমীয়াৰ বিষয়ত যিখিনি সন্নিৱিষ্ট হৈ আছে মই আপোনালোকক গোটেইখিনি কুৱেশ্যন নোটছ হিচাপত লিখি লৈ আহি আপোনালোকক বুজাই দিছোঁ ঠিক আছে আপোনালোকক কেনে লাগিছে এবাৰ ক'ব নাপাহৰিব কমেণ্টত আৰু যদিহে ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব ঠিক আছে তাৰপিছত আমাৰ আহিব খেন বংশৰ কথা কি বংশৰ কথা আমাৰ খেন বংশৰ কথা খেন বংশত বিশেষ ইমানখিনি আমাৰ জানিবলগীয়া নাই তথাপিতো আমাৰ যিখিনি জানিবলগীয়া আছে মই আপোনালোকৰ বাবে নোটছ হিচাপত লৈ আহিছোঁ খেন বংশৰ প্ৰথমজন ৰজা আছিলে নীলধ্বজ 1440 চনত 1440 চনত আমাৰ নীলধ্বজে খেন বংশ স্থাপন কৰিছিলে মানে গম পাইছেনে প্ৰথমজন ৰজা এই নীলধ্বজৰ পুত্ৰ আকৌ কোন আছিলে পুত্ৰ আছিলে আমাৰ চক্ৰধ্বজ সেই চক্ৰধ্বজে 1460 পৰা 1480 লৈকে ৰাজত্ব কৰিছিলে যেতিয়া আমাৰ নীলধ্বজৰ মৃত্যু হৈছিলে 1460 চনত 1460 চনত নীলধ্বজৰ মৃত্যু হৈছে এইটো আপোনালোকে মনত ৰাখিব নীলধ্বজৰ মৃত্যুৰ পিছতে আমাৰ মানে চক্ৰধ্বজে 1460 পৰা 1480 লৈ ৰাজত্ব কৰিছে ঠিক আছে তাৰ পিছত এই আকৌ চক্ৰধ্বজৰ পুত্ৰ কোন আছিলে নীলম্বৰ ঠিক আছে আপোনালোকে মনত ৰাখিব নীলধ্বজৰ পুত্ৰ চক্ৰধ্বজৰ পিছত নীলম্বৰ এইকেইটা মানে আপোনালোকৰ পুত্ৰ মানে তাৰ পিছতে আপোনালোকৰ ইহঁতে ৰাজত্ব কৰি আছে যেহেতু আগতে এনেকুৱা আছিলে তাৰ পুত্ৰহে ৰাজত্ব কৰিব পাৰে সেইভাৱে নীলম্বৰৰ পুত্ৰ 1480 চনৰ পৰা 1498 চনলৈ ৰাজত্ব কৰিছিলে ঠিক আছে আকৌ নীলম্বৰৰ মৃত্যু হয় কিমান চনত 1498 চনত এইখিনি কথা আমাৰ খেন বংশৰ কথা জানিব লগা আছে বিশেষ একো নাই ঠিক আছে তাৰ পিছতে আমাৰ আহিব চুতীয়া ৰাজ্যৰ কথা ঠিক আছে চুতীয়া ৰাজ্যৰ কথা আমাৰ চুতীয়া ৰাজ্যত কি পাওঁ আপোনালোকৰ বাবে মই নোট বনাই লৈ আহিছোঁ চুতীয়া ৰাজ্য প্ৰথমজন ৰজা আছিল কোন বীৰপালে আকৌ ক'ত ৰাজ্য স্থাপন কৰে বীৰপালে চুতীয়া ৰাজ্য স্থাপন কৰে 1189 চনত কিমান চনত স্থাপন কৰে 1189 চনত যি আছে শদিয়াতে স্থাপন কৰে ক'ত আপোনালোকৰ এতিয়া কুৱেশ্যন বনিব পাৰে ক'ত স্থাপন কৰে চুতীয়া ৰাজ্য শদিয়াত কিমান চনত কৰিব পাৰে 1189 চনত কোনে স্থাপন কৰে বীৰপালে আপোনালোকৰ একেবাৰে 3-4টা কুৱেশ্যন এটাতে হৈ আছে ঠিক আছে চুতীয়া ৰাজ্য হৈছে আহোম ৰাজ্যৰ নিচেই কাষত ব্ৰহ্মপুত্ৰৰ এইটো মনত ৰাখিব আপোনালোকে আহোম ৰাজ্যৰ নিচেই কাষত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সোৱণশিৰি আৰু দক্ষিণ পাৰে দিচাং নৈৰ পূবে থকা পাই সমগ্ৰ ভূখণ্ডত চুতীয়া ৰাজ্য অন্তৰ্গত আছিলে ঠিক আছে আহোম ৰাজ্যৰ নিচেই কাষত আছিলে চুতীয়া ৰাজ্য ঠিক আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আছিলে সোৱণশিৰি আৰু দক্ষিণ পাৰে আছিলে দিচাং নৈৰ পূবে থকা প্ৰায় সমগ্ৰ ভূখণ্ডত চুতীয়া ৰাজ্য অন্তৰ্গত আছিলে আপোনালোকে এইখিনি কথা মনত ৰাখিব তাৰপিছত আপোনাৰ বীৰপালৰ পিছত যি আমাৰ চুতীয়া ৰাজ্য 10জন ৰজাই চুতীয়া ৰাজ্য ৰাজত্ব কৰে কোনে 10জন ৰজাই বীৰপালৰ পিছত চুতীয়া ৰাজ্য ৰাজত্ব কৰে আমাৰ 10জন ৰজাৰ কথা আমি কিয় উল্লেখ কৰা নাই সেইকেইটা ৰজাৰ বিষয়ে মানে ইমানখিনি জানিবলগীয়া নাই বা ইমানখিনি আমাৰ অসম বুৰঞ্জীত সন্নিৱিষ্ট হোৱা নাই ঠিক আছে তাৰপিছত আমাৰ চুতীয়া ৰজাৰ যি 8 নম্বৰ ৰজাজন অষ্টমজন ৰজাৰ কথা আমাৰ মানে উল্লেখ আছে অষ্টমজন ৰজা ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পাল চুতীয়া ৰাজ্যৰ অষ্টমজন ৰজাৰ নাম কি এতিয়া ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পাল ঠিক আছে তাৰ আকৌ জীয়াৰী আছিলে তাৰ জীয়াৰীৰ নাম আছিলে সাধিনী এইটো মই জীয়াৰে কাষত লিখি দিছোঁ তাৰ জীয়াৰীৰ নাম আছিলে কি সাধিনী এই সাধিনীৰ বিবাহ হৈছিলে নিতাই নামৰ এজন সাধাৰণ চুতীয়া ডেকাৰ লগত এই নিতা নামৰ কি আছিলে এজন সাধাৰণ চুতীয়া ডেকাৰ লগত এই যি সাধিনীৰ আমাৰ বিয়া হৈছিলে এইটো মনত ৰাখিব তাৰপিছত ইয়াত এটা আপোনালোকক জানিবলগীয়া ৰহস্য আছে যি মানে আমাৰ যি কি আছিলে এইটো মই দেখাই দিছোঁ আপোনালোকক ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পালৰ যি আছিলে কোনো পুত্ৰ সন্তান তেতিয়ালৈ জন্ম হোৱা নাছিলে কোনো জন্ম হোৱা নাছিলে আৰু বহুত মানে সাধনাৰ ফলত যি এই জীয়াৰীজনৰ জন্ম হৈছিলে সেইবাবে তেওঁৰ নাম হৈছে সাধিনী ঠিক আছে সেইবাবে তেওঁৰ নাম সাধিনী হৈছে তাৰপিছত এই যি সাধিনীৰ বিবাহ কৰাই দিলে কাৰ লগত নিতাই নামৰ এজন সাধাৰণ চুতীয়া ডেকাৰ লগত তেওঁ পিছত ৰজা পাতি দিয়া হয় কাৰণ ইয়াৰ যি আছিলে ধীৰ নাৰায়ণৰ কোনো পুত্ৰ নোহোৱা বাবে ঠিক আছে ইয়াক
পাতি দিয়ে, ৰজা পাতি দিয়াৰ পিছত তেওঁ কি নাম লয়? নীতিপাল নাম লয়। নিতাই আকৌ কি নাম লয়? নীতিপাল। এইটো কথা মনত ৰাখিব, ৰজা হোৱাৰ পিছত নীতিপাল নাম লয়। পিছত আপোনালোকৰ কুৱেশ্যন আহিব পাৰে, আহোম ৰজাই চুতীয়া ৰাজ্য মানে এইখিনি লিখাত ভুল হৈছে, চুতীয়া ৰাজ্য আক্ৰমণ কৰে 1526 চন খ্ৰীষ্টাব্দত। সেই যুদ্ধত নীতিপালৰ মৃত্যু হয়। কোনে? আহোম ৰজাই আকৌ চুতীয়া ৰাজ্য আক্ৰমণ কৰে, সেই ৰণত মানে 1526 খ্ৰীষ্টাব্দত সেই যুদ্ধত নীতিপালৰ কি হয়? মৃত্যু হয়। ঠিক আছে। তাৰপিছত আপোনালোকৰ এই নীতিপাল যি মৃত্যু হোৱাৰ পিছত এই যে আমাৰ সাধিনী আছিলে, সাধিনী মই আপোনালোকক একবাৰ বুজাই দিছোঁ, ইমানখিনি মই ইয়াত লিখা নাই, উল্লেখ কৰা নাই। এই সাধিনীক মানে আহোম ৰজাই মানে কি বুলি কয় এইটো? আত্মসমৰ্পণ কৰিব দিছিলে। সেই আত্মসমৰ্পণ সাধিনীয়ে নকৰিলে। সেইবাবে মানে সাধিনীয়ে যি আছে সেই পাহাৰৰ ওপৰৰ পৰা জাপ দি আত্মহত্যা কৰিছিলে। সেই বীৰত্বৰ কথা মানে প্ৰকাশ কৰিবলৈ আমাৰ সতী সাধিনী দিৱস পালন কৰা হয়। এই সতী সাধিনী দিৱস আমাৰ পালন কৰা হয়। এইটো কিমান তাৰিখত পালন কৰা? তাৰিখটো দিয়া নাই ইয়াত, মানে কোনদিনা পালন কৰা হয়? বহাগৰ পূৰ্ণিমা তিথিত যি আছে এই সতী সাধিনী দিৱস পালন কৰা হয়। এইটো আপোনালোকৰ কুৱেশ্যন বনিব পাৰে। মই এইখিনি ৰহস্যৰ কথা নকলো হৈ আপোনালোকক বুজাই দিয়াৰ বাবে কৈ দিছোঁ। ঠিক আছে। তাৰপিছতে আমাৰ কুৱেশ্যন বনিব পাৰে, কুৱেশ্যন মানে কোচ ৰাজ্য আৰম্ভ হয়। কোচ ৰাজ্য আৰম্ভ হয়। তাৰপিছত আমাৰ কোচ ৰাজ্যৰ আমাৰ প্ৰথমজন ৰজা কোন? বিশ্বসিংহ। কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে। বিশ্বসিংহই প্ৰতিষ্ঠা কৰে। আপোনালোকে মনত ৰাখিব কিমান শতিকাত? ষষ্ঠদশ শতিকাত। মই এইটোও উল্লেখ কৰাই দিছোঁ আপোনালোকৰ বাবে। ঠিক আছে। আৰু এই বিশ্বসিংহৰ যি মৃত্যু হয় 1540 চনত হয়। ঠিক আছে। বিশ্বসিংহৰ পুত্ৰ কোন? এই মল্লদেৱ। আপোনালোকৰ কুৱেশ্যন এতিয়া বনিব, বিশ্বসিংহৰ পুত্ৰ কোন? মল্লদেৱ। বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে কিমান শতিকাত? ষষ্ঠ শতিকাত। বিশ্বসিংহৰ মৃত্যু কিমান চনত হৈছিলে? 1540 চনত। মনত ৰাখিব। তাৰপিছত এই মল্লদেৱে আকৌ কি নাম লয়? নৰনাৰায়ণ নাম লয়। বিশ্বসিংহৰ জ্যেষ্ঠ পুত্ৰ আছিলে। ঠিক আছে। ইয়াতে মই উল্লেখ কৰি দিছোঁ কাষত, জ্যেষ্ঠ পুত্ৰ আছিলে মল্লদেৱে এই কি বুলি কয়? নৰনাৰায়ণ নাম লয় আৰু 1584 চনত মৃত্যু হয়। এই নৰনাৰায়ণৰ কিমান চনত মৃত্যু হয়? 1584 চনত। ই আকৌ মল্লদেৱে কি কোচ ৰাজ্যৰ ৰজা হয়। ঠিক আছে। নৰনাৰায়ণ নাম লৈ কোচ ৰাজ্যৰ ৰজা হয়, বিশ্বসিংহৰ পুত্ৰ। ঠিক আছে। পিছত আপোনালোকৰ কুৱেশ্যন আহিব পাৰে, সেনাপতি বীৰ শুক্লধ্বজ নাম লয় চিলাৰায়। এই সেনাপতি আমাৰ কোচ ৰাজ্যৰ ৰজা আছিলে নৰনাৰায়ণ আৰু সেনাপতি আছিলে কোন? আপোনালোকৰ চিলাৰায়। এই বীৰ শুক্লধ্বজ নাম আছিলে সেনাপতিজনৰ, ই নাম লয় কিন্তু কি? চিলাৰায় নাম লয়। এইটো কথা মনত ৰাখিব। নৰনাৰায়ণে নিজ ৰাজ্যত কি মুদ্ৰা প্ৰচলন কৰিছিল? আপোনালোকৰ কুৱেশ্যন বনিব পাৰে। নাৰায়ণী মুদ্ৰা প্ৰচলন কৰিছিলে। নৰনাৰায়ণে নিজ ৰাজ্যত যি প্ৰচলন কৰিছিলে সেইটো নাৰায়ণী মুদ্ৰা। সেই মুদ্ৰাটো সোণ আৰু ৰূপেৰে তৈয়াৰী আছিলে। এইটো কথা আপোনালোকক উল্লেখ কৰাই দিছোঁ। ঠিক আছে। নৰনাৰায়ণ আৰু চিলাৰায় 1562 চনত আহোমক পৰাজিত কৰে। এতিয়া আপোনালোকৰ কুৱেশ্যন আহিব পাৰে, কোচ ৰাজ্যই কিমান চনত আহোমক পৰাজিত কৰিছিল? 1562 চনত। আৰু তেতিয়া ৰজা আছিলে নৰনাৰায়ণ আৰু সেনাপতি আছিলে চিলাৰায়। ঠিক আছে। চিলাৰায়ৰ যি জন্ম হৈছিলে 1510 চনত জন্ম হৈছিলে আৰু মৃত্যুটো মই আপোনালোকক প্ৰথমতে কৈ দিছোঁ। মৃত্যু হৈছিলে কিমান চনত? চিলাৰায়ৰ মৃত্যু কিমান চনত হৈছিলে? ইয়াত মই ক'ত উল্লেখ কৰিছিলোঁ? দিয়া নাছিলোঁ। 1500 আপোনালোকৰ জানিবৰ কাৰণে মই দি দিওঁ, 1584 চনত লিখা হোৱা নাই। 1584 চনত আমাৰ চিলাৰায়ৰ 1510 চনত জন্ম হয় আৰু 1584 চনত চিলাৰায়ৰ মৃত্যু হয়। ঠিক আছে। আৰু চিলাৰায়ক আমি কি বুলি জানিছিলোঁ? বিদ্যুৎ খাহী পুৰুষ। আমি এইটো আপোনালোকৰ কুৱেশ্যনত বনিব পাৰে, বিদ্যুৎ খাহী পুৰুষ বুলি কাক জনা যায়? চিলাৰায়ক জনা যায়। আৰু এই চিলাৰায়ৰে অনুৰোধত শংকৰদেৱে আমাৰ ৰাম বিজয় নাটক লিখিছিলে।
শংকৰদেৱে ৰাম বিজয় নাটক লিখিছিলে আৰু মাধৱদেৱে জন্ম ৰহস্য লিখিছিলে। এতিয়া আপোনালোকৰ কুৱেশ্যনো বনিব পাৰে, জন্ম ৰহস্য কোনে লিখিছিলে? মাধৱদেৱে। ৰাম বিজয় নাটক কোনে লিখিছিলে? শংকৰদেৱে। এইটো কাৰ অনুৰোধত লিখিছিলে? চিলাৰায়ৰ অনুৰোধতহে আপোনালোকৰ শংকৰদেৱে আৰু মাধৱদেৱে এই দুখন লিখিছিলে। আৰু কোচ ৰজাৰ যি এই শেষৰজন ৰজা আছিলে মধু নাৰায়ণ। ঠিক আছে, মধু নাৰায়ণ। আপোনালোকৰ তেনেহ'লে ভিডিঅ'টো কেনে লাগিছে, আপোনালোকে কিবা শিকিব পাৰিছে নে নাই এই ভিডিঅ'টোৰ পৰা কমেণ্টত ক'বলৈ একেবাৰে নাপাহৰিব। আৰু যদিহে আপোনালোকৰ কিবা এটা হ'লেও ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আমি লগ পাম পাৰ্ট 4ত লগ পাম। অসম বুৰঞ্জীৰ কথা আমি 100% দিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে বাই বাই, জয় হিন্দ।